ভকতীয়া গাঁৱৰ যুৱকসকলৰ দ্বাৰা আমি জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিছো। ইয়াত কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰখা নাই, কিয়নো জুবিন দা আমাৰ মাজত সদায় আছিল আৰু সদায় থাকিব। আৰু জুবিন দা কিংবদন্তী এই মহান শিল্পীগৰাকী অতি সোনকালে যাতে ন্যায় পায়, আমি তাৰে কামনা কৰিছো। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছো, তেওঁ যাতে ন্যায়টো অতি সোনকালে আমাক দিয়ে। ইয়াৰ পৰা আমি এইটোৱে দাবী কৰিছো। জয় জুবিন দা। আজি এটা বৰ বিশেষ দিন। আজি আমাৰ জুবিন দাৰ জন্মদিন। যদিও সুখৰ মাজতে এটা দুখ আছে, তেওঁ যিহেতু আমাৰ মাজত শাৰীৰিকভাৱে নাই, তাৰ বাবে আমি সকলোৱে শোক প্ৰকাশ কৰিছো। আৰু তেওঁ অজান দেশত যাতে কুশলে থাকক, ভালে থাকক, ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছো। জয় জুবিন দা। যিহেতু ইমান দিনে তেওঁৰ ন্যায়ৰ কাৰণে আমি যুঁজি আছো, সকলোৱে যুঁজ বাগৰ কৰি আছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা এই অনুষ্ঠানটোৰ জৰিয়তে এইটোৱে আহ্বান কৰিম, যাতে তেওঁ সোনকালে ন্যায় পায়, ভালে থাকক।